নমস্কাৰ চাই আছে গ্লোবেল ইনি 24x7 ষ্টুডিঅত মই কাকু ধুবুৰী জিলাৰ হালাকুৰাৰ অন্তৰ্গত বিদ্যাৰদাৱৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে নাজিমুদ্দিনে 2024-25 বৰ্ষত আজমল সুপাৰ ফৰ্টিৰ পৰা দিছিল নিট পৰীক্ষা 483 নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে নাজিমুদ্দিন শেখে হালাকুৰাৰ অন্তৰ্গত বিদ্যাৰদাৱৰী গাঁৱৰ শুকান মাছৰ ব্যৱসায়ী গুব্বাৰ আলী শেখৰ সন্তান নাজিমুদ্দিন শেখৰ সফলতাত পৰিয়ালৰ লগতে গাঁওবাসীয়ে আনন্দত উৎফুল্লিত হৈ পৰিছে শাৰীৰিকভাৱে প্ৰতিবন্ধী পিতৃ গুব্বাৰ আলী শেখে বহু কষ্ট কৰি পঢ়ুৱাইছিল পুত্ৰ নাজিমুদ্দিনক পুত্ৰক ডাক্তৰ বনাবলৈ বহু কষ্ট কৰি পঢ়ুৱাইছে পিতৃ-মাতৃয়ে পুত্ৰয়ো অশেষ কষ্ট কৰি এতিয়া ডক্তৰ হোৱাৰ পথত খোজ পেলাইছে উল্লেখ্য যে নাজিমুদ্দিনৰ এই সফলতাত মাক দেউতাকৰ লগতে শিক্ষাগুৰু আৰু বিশেষকৈ জহিৰুল হকৰ যথেষ্ট অৱদান আছে বুলি জানিবলৈ দিয়ে নিজামুদ্দিন শেখ সে নিট পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল কলেজত সুযোগ পাইছে এই সম্পৰ্কে আপুনি কি জনাব মানে নিজামুদ্দিন শেখ তাঁজন আচলতে সৰুৰ পৰাই খুব ভাল ছাত্ৰ আছিল তেওঁৰ চিন্তা সকলো সময়ত সৎ চিন্তা প্লাছ তেওঁ খুব ধৈৰ্যশীল আছিল কিবা এটা তেওঁ যে কৰিব লাগিব মানে তেওঁ যি পৰিয়ালৰ পৰা আজি নিট পাইছে বা মেডিকেল পঢ়িবলৈ সুযোগ পাইছে এইটো খুব গৌৰৱৰ কথা তেওঁ আচলতে ঘৰৰ যিটো অৱস্থা আমি আগৰ পৰাই চাইছোঁ আমিতো ক্লাছ 19ত তেওঁক কিবা মানে শিকাবলৈ অলপ সুযোগ পাইছোঁ মেথছত বা ছায়েন্সত মই কোচিং দিছোঁ মোৰ আগৰ ছাৰে তেওঁ ইংলিছত যিখিনি অৱদান তেওঁৰ যথেষ্ট আছে তো তেওঁৰ যে মানে দুখ মানে পইচাই যে মানুহৰ মানে অভাৱে যে মানুহক মানে হেঙাৰ হিচাপে থিয় দিব নোৱাৰে তেওঁ এইটো কৰি দেখুৱালে তেওঁ কেনেকৈ সফলতা অৱলম্বন কৰিব লাগে তাৰ যিখিনি তেওঁ কৰিব লাগে আৰু ময়ো খুব আগৰ পৰাই আশাবাদী তেওঁ পাব আৰু মই প্ৰায় মাজে সময়ে ক'ৰবাত হয়তো গ'লেও হয়তো তেওঁৰ কথা গল্প কৰিয়ে থাকোঁ লৰ্ড এই বুলি হয়তো পাব বুলি মই আগৰ পৰাই ভাবি আছোঁ তো গতিকে তেওঁ পাইছে মই খুবেই মানে গৌৰৱিত প্লাছ মানে খুবেই মানে সুখী অনুভৱ কৰিছোঁ তেওঁৰ আগন্তুক যিটো জীৱন বা আগন্তুক যিখিনি কাৰ্যসূচী আছে তেওঁ যাতে সুচাৰুৰূপে ধুনীয়াকৈ পালন কৰি লৈ যাব পাৰে আৰু ভৱিষ্যতে যাতে ভাল এজন ডক্তৰ হৈ আমাৰ ওচৰে পাজৰে মানুহৰ যাতে সেৱা আগবঢ়াব পাৰে সেইখিনিলৈ মোৰ অলপ মানে আশা থাকিল বা আশাবাদী মই নিশ্চয় তেওঁ কৰিব বুলি মই ধাৰণা ৰাখিছোঁ অলৰেডি তেওঁ আচলতে আগৰ পৰাই তেনেকুৱাই ছাত্ৰ খুবেই ভাল প্লাছ মানে শিক্ষক যিটো মানে সন্মান বা কি দিব লাগে তেওঁৰ সেইখিনি আছে তো এইখিনিয়ে মোৰ নিজামুদ্দিন শেখ সি যে মেডিকেলত সুযোগ পাইছে সেই সম্পৰ্কে আপুনি কি জনাব Nizamuddin Sheikh is a brilliant student since childhood. As far as I know, he was not only meritorious but also punctual, dutiful. When I heard the news that Nizam got chance in medical, I am highly glad and prayed the Almighty God may his forthcoming days will be bright as twinkling stars. এতিয়া ল'ৰাজনক কিবা সৎ উপদেশ দিবনে আপুনি Yes, obviously. My advice to him is that he will try his best in the ensuing days and try hard and soul to do best in medical.
ল'ৰাই মেডিকেল পঢ়াৰ সুযোগ পাইছে, আপুনি এই সম্পৰ্কে কি ক'ব? আসসালামু আলাইকুম, নমস্কাৰ। মোৰ ল'ৰাটো মই সৰুৰে পৰা মই এই সপোনটো ভাবিছিলোঁ যে মই মোৰ ল'ৰাটোক মই চায়েন্সত পঢ়াম, মোৰ ল'ৰাটো যেন মেডিকেলত চান্স পায়। মই দুখীয়া ঘৰৰ মোৰ ল'ৰা, মই বৰ কষ্ট কৰি মোৰ ল'ৰাটোক পঢ়া শুনা কৰাইছোঁ। আৰু মোৰ ল'ৰাৰ শিক্ষকসকলে যিবিলাক শিক্ষক প্ৰাইভেট পঢ়াইছে সেইবিলাকো মোৰ ল'ৰাটোক সহায় কৰিছে। আৰু আজমল ফাউণ্ডেশ্যনৰ যিবিলাক ছাত্ৰ ছাত্ৰী শিক্ষক আছে সকলোতে মোক মোৰ ল'ৰাটোক বৰ সহায় কৰিছে। প্ৰাইভেট যিসকল টিচাৰে পঢ়াইছে সেইসকল ইয়াত উপস্থিত আছেনে? আছে। সেইসকল একজন জৰুৰী ব্যস্ত একজন ৰাধাকান্ত ছাৰ, তেওঁলোকে বহুত সহায় কৰিছে। এতিয়া আপোনাৰ ল'ৰা যে মেডিকেল সুযোগ পাইছে, চৰকাৰক কি আহ্বান জনাব আপুনি? মই চৰকাৰক বৰ ধন্যবাদ জনালো আৰু আজমল ফাউণ্ডেশ্যনক মই বৰ ধন্যবাদ জনালো। আজমল ফাউণ্ডেশ্যনে মোৰ ল'ৰাটোক বৰ সহায় কৰিছে। আগমনৰ পৰা চাইফুল হকৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।